আমি যেটো আমার নবনির্বাচিত ব্লক চেয়ারম্যান যুৱ তৰফৰ পৰা যেটো এপইণ্টমেণ্ট দিছে আমাৰ এপিচিচি সভাপতি ডাঙৰীয়াই গতিকে ঠিকভাৱে নিৰ্বাচিত কৰিছে কিয়নো তেওঁ যুৱ এজন নেতা আৰু তেওঁৰ যেটো কথা বতৰা মানুহৰ লগত ভাৱভংগী আচাৰ ব্যৱহাৰ ধুনীয়া গতিকে তেখেতক আমি ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ যেটো নৱনিৰ্বাচিত গুমাফুলবাৰী যেটো এই ব্লক কংগ্ৰেছৰ সভাপতি মিজানুৰ ডাঙৰীয়া তেখেতক আমি ধন্যবাদ দিছোঁ তেওঁৰ কথা বতৰা আচাৰ ব্যৱহাৰটো আমাৰ বিৰাট ভাল লাগিছে গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ লগতে আমাৰ সাংসদগৰাকীৰ পৰামৰ্শ মতে যেটো আমাৰ এপিচিচিৰ সভাপতিয়ে যেটো আমাৰ প্ৰত্যেক ব্লকতেই যেনেকুৱাকৈ নিৰ্বাচিত কৰিছে এই সভাপতিসকলক নিৰ্বাচিত কৰিছে আমি এই তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ নাই আমাৰ নতুন যিজনক নিৰ্বাচন কৰিছে ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে চেয়াৰমেন আমি আগৰ পৰাই জানো তেওঁ বিৰাট ভাল মানুহ আগতেও ৰাজনীতিৰ লগত জড়িত আছিল আৰু তেওঁ পঞ্চায়তৰ যোৱাৰ টাইমত প্ৰেচিডেণ্টো আছিল তাৰ আগতে কাউন্সিলৰো আছিল একেবাৰে সৰু মানুহ বয়সো কম আমাৰ ইয়াতে যিবিলাক মানুহ আজি তেওঁক সম্বৰ্ধনা জনাব আহিছোঁ মোটামুটি আমাৰ যিবিলাক কংগ্ৰেছ দল কৰি থাকোঁ আমি মেট্ৰিক পাছ যেতিয়া কৰিছোঁ তেওঁৰ জন্ম তেতিয়া তেওঁ এতিয়া নৱপ্ৰজন্মৰ মানুহ এনেকুৱা মানুহে আগুৱাই আনিব লাগে সেইকাৰণে ভাল পাইছোঁ আৰু এপিচিচি যিটো চিলেকশ্যন কৰিছে চিলেকশ্যনটো একেবাৰে বৈধ হিচাপে কৰিছে এনেকুৱা মানুহ চিলেকশ্যন কৰিব লাগে নৱপ্ৰজন্ম যদি আগবাঢ়ি নানে তেনেহ'লে আমাৰ নৱপ্ৰজন্ম কেনেকৈ আগবাঢ়ি আহিব এইটো ভাল আমাৰ ধুবুৰী লোকসভাৰ MP ৰকিবুল দা তেওঁ বিৰাট ভাল কাম কৰিছে তেওঁৰ চিলেকশ্যনটো ভাল আৰু অযথাই কালি যেটো কিবা বিতৰ্ক কৰিছে এইটো বেলেগ কথা এইটো তাৰমানে কিবা কিবি তেওঁলোকৰ ঘৰুৱা আন্দোলন সেইটো মানে কি আমাৰ কংগ্ৰেছত আনি ঢালি দিছে এইটো আমাৰ কংগ্ৰেছৰ দলীয় কোনো চাপ নাই চিনচাপ নাই সেইটো তেওঁলোকৰ ঘৰুৱা আন্দোলন হ'ব চাগে আমি বুজি পাইছোঁ আৰু ৰকিবুল দা আছিল তাত আমাৰ MP তেওঁৰ চিলেকশ্যন ভাল আমি ধুবুৰীৰ পৰা কিমান ভোট দিছোঁ ৰকিবুল ছাৰক সেইটো নিজেই জানে ধুবুৰীৰ সকলো মানুহে তেওঁক ভোট দিছে আৰু তেওঁ আগতেও কেবিনেট মিনিষ্টাৰ আছিল তেওঁৰ চিলেকশ্যন কেনেকৈ ভুল হ'ব তেওঁৰ চিলেকশ্যনটো নিশ্চয় ভাল এই ভাল মানুহ চিলেকশ্যন কৰিছে বেয়া নহয় আমাৰ জাকিৰ হুছেইনো সিও ভাল আমাৰ বৰপেটাৰ MLA ৰহিম MLAও ভাল ইমানকেইটা মানুহ যদি চিলেকশ্যন ভুল কৰি দিয়ে তেওঁলোকে পলিটিকেলছ কেনেকৈ কৰে তেওঁলোকে এটা MP MLA তেওঁলোকে ভুল কেনেকৈ এইটো এটা কৰিব চিলেকশ্যন দিব সামান্য এটা ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট বা চেয়াৰমেন বুজি পাইছেনে আপোনালোকে এইটো বিতৰ্কটো এনেই মানে পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ মইতো ক'লোৱেই যে যিটো তেওঁ চিলেকশ্যন কৰিছে আমাৰ চেয়াৰমেনটো এনেকুৱা চিলেকশ্যনেই কৰিব লাগে ভূপেন বৰাই বিৰাট তেওঁক আমি ধন্যবাদ দিছোঁ বিৰাট ভাল চিলেকশ্যন কৰিছে বিতৰ্কটো হোৱাটো স্বাভাৱিক কাৰণ আমাৰ দলৰ সভাপতিয়ে আজি এটা প্ৰেছ মিটত কৈছে যে যেতিয়া দলত মানুহ বেছি হয় তেতিয়া অলপ শব্দ বেছি হয় এইটো স্বাভাৱিক কথা এইটো কোনো ডাঙৰ কথা নহয় যোৱাকালি বিতৰ্কটো আমিও বৰপেটাত গৈছিলোঁ তাতে আমি চাইছোঁ বিতৰ্কটো যিকেই নহওক কিয় আমাক যি নতুনকৈ গুমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ মিজানুৰ ভাই জানক যি আমাৰ সভাপতিৰ দায়িত্ব দিছে এই দায়িত্ব দিয়া ব্যক্তিজনক প্ৰতি আমি সঁচাকৈয়ে মানুহজনক লগ পাই মানুহজনৰ লগত কথা পাতি আমি নথৈ আনন্দিত হৈছোঁ আৰু এনেকুৱা মানুহ ব্লক চলাব পৰা মানুহ যথেষ্ট অভিজ্ঞতা সম্পন্ন ব্যক্তি এনেকুৱা ব্যক্তিক এটা জিপিৰ এটা ব্লকৰ দায়িত্ব দিয়াত আমি বামুণনুৰা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ জানিছোঁ আন্তৰিকভাৱে আমি আদৰি লৈছোঁ নিশ্চয় পদোন্নতি হ'ব আমি সকলোৱে মিজানুৰ দাৰ লগত আছোঁ মিজানুৰ আগুৱাই যাওক আমি তেখেতক সদায় সকলো প্ৰকাৰে আমি সহায় সহযোগিতা আগবঢ়াম এই কথা আমি প্ৰতিশ্ৰুতি দিছোঁ আমি বামুণডুংৰাৰ পৰা জনোৱাৰ উদ্দেশ্য লৈ আমি বামুণডুংৰাৰ পৰা ৰাতি 10টা বজাত আমি মিজানুৰ দাক সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি মিজানুৰ দাৰ ঘৰত উপস্থিত হৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত